যোৰহাটৰ মাছৰ হাতত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি। আজি যোৰহাটৰ মাছবজিয়াৰ মাছৰ হাট বৰনামঘৰৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহৰ ওপৰ মহলৰ 3টা কোঠা জুইত জাহ যায়। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় দীপা দাসৰ বাসগৃহৰ ওপৰ মহলত। দীপা দাসে জনোৱা অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ তলত কাপোৰ ধুই আছিল। কি কাৰণত জুই সূত্ৰপাত হয় সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। বাসগৃহটোৰ ওপৰ মহলাটো তৰ্জা বেৰৰ হোৱাৰ বাবে নিমিষতে জুয়ে সমগ্ৰ ভৱনটো আগুৰি ধৰে আৰু প্ৰায় 10 মিনিটতে সমগ্ৰ গৃহ জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। বাথৰুমত কাপোৰ ধুই আছিলোঁ। বোৱাৰী দুজনীয়ে পানী কঢ়িয়াই আছিলে। কি হ'ল মই নাজানো। ঘৰত জ্বলি আহিছে। আমাৰ বাই শাহুজনীয়ে দেখি চিঞৰাৰ কাৰণে ওলাই আহি পানী ঢালিছোঁ। পানী বালিয়ে আনিছোঁ। বালিয়েও কাম কৰা নাই। তাৰপিছত গাড়ী মাতি পেলানি জুই নুমুৱাই। কি নষ্ট হ'ল? চব ঘৰৰ বস্তু গড্ৰেজ চৌকেছ চব শেষ। কিহৰ পৰা লাগিলে গম পাই নে কিবা? কি একো গম নাপাওঁ। চাকি জ্বলি আছিলে নেকি? চাকি তেনেকৈ চাকি ওপৰত জ্বলাব ওপৰত। মানে জুইৰ তলৰ পৰা হৈছে নে ওপৰত আৰম্ভ হৈছে? ওপৰতে আৰম্ভ হ'ল। কেইটা ঘৰ জ্বলিলে? 3টা ৰুম। 3টা এই ইফালৰ সিহঁতৰ সেই পাকঘৰটোৱে সৈতে 4টা ৰুম। ঘৰৰ মালিকৰ নামটো? মালিকৰ নাম মই দীপা দাস। মানুহজন নাই। এতিয়া গোটেই চব জ্বলি গ'ল নেকি? চব জ্বলি চব জ্বলি গ'ল। কি জ্বলিল আপোনাৰ? বিচনা, চৌকেছ, গড্ৰেজ, বিচনা চব আপুনি গম নাপায়? কি পৰা হ'ল গম নাপাওঁ।